সো আজি আমাৰ টপিকটো কি হয় হা ফ্ৰুটছ মাৰ্কেট ন সো ফলৰ বজাৰ এখন আমি কেনেকৈ আঁকিম সেইটো প্ৰথমে তোমালোকে মনতে ধাৰণা কৰি ল'বা যে আমি মা দেউতাৰ লগত গ'লে বা যাৰ লগতে পৰিয়ালৰ যাৰ লগতে তোমালোকে ফ্ৰুটছ কিনিবলৈ নোযোৱা তোমালোকে ডেইলি লাইফৰ ফ্ৰুটছ কেনেকৈ বেপাৰী এটাই বিক্ৰী কৰে তোমালোকে বেপাৰী এজনক কেনেকৈ সোধা সেইখিনি তোমালোকৰ মনত সেইখিনি আছে আৰু সেই আকাৰ আগত সেইখিনি মনৰ কথাখিনি ছবি হিচাপে ছবি আকাৰে মনতে তোমালোকে ভাবি ল'বা তাৰপিছত তোমালোকে কপিত কি কৰিবা কপিত তোমালোকে সেইখিনি কপি পেষ্ট কৰা বুলি যে কয় মনৰ কথাখিনি কপি পেষ্ট কৰিবা তোমালোকে চোৱা বৰ্ডত মই দেখাই দিছোঁ কিদৰে ফ্ৰুটছ মাৰ্কেটত এগৰাকী লেডি গৈ পেলাই ফ্ৰুটছ আঁকে কেনেদৰে তোমালোকে ধৰা তোমালোকে নিজে ইমাজিন কৰি ল'বা যে গ্ৰেণ্ডফাদাৰৰ লগত তোমালোকে ফ্ৰুটছ কিনিব গ'লা কেনেকৈ তোমালোকে এই ফ্ৰুটছটো দেখুৱাই দিবা তাৰপিছত এজন ফলৰ বেপাৰীয়ে কেনেদৰে তোমালোকৰ সেই ফ্ৰুটছখিনি বিক্ৰী কৰিব চ' ইয়াতে কি ফ্ৰুটছ দিয়া হৈছে আপেল দিয়া হৈছে বানানা দিয়া হৈছে গ্ৰেপছ দিয়া হৈছে এইবোৰ ৱাটাৰমেলন দিয়া হৈছে মেংগো দিয়া হৈছে এনেকৈ আমি কি কৰিছোঁ আঁকিছোঁ আৰু তোমালোকেও সেইখিনি আঁকিছা চ' আজি আমি এইখিনি পেপাৰত আঁকিলোঁ আঁকাৰ পিছত আমি ইয়াতে এতিয়া কালাৰ কৰিম যেতিয়া ফিগাৰখিনি ধুনীয়াকৈ আগা হৈ গ'ল ফাৰ্ষ্ট আমি তোমালোকে জানাই সদায় এটা পিকচাৰৰ ফাৰ্ষ্ট আমি লেমন য়েল্লো দি গোটেই বেকগ্ৰাউণ্ডটো কৰি ল'ব লাগে হয়নে এটা ছাবজেক্টৰ হয়নে নহয় তাৰপিছত সেইবাবে লেমন য়েল্লোটো আমি মই কৈছোঁৱে সদায় ৱাটাৰ কালাৰ হিচাপে আৰ্টিষ্ট ৱাটাৰ কালাৰ ইউজ কৰিব লাগিব ব্ৰাছ যিকোনো কোম্পেনীৰে হওক প্ৰব্লেম নাই তোমালোকে ছাবজেক্ট চাই অবজেক্ট চাই ধুনীয়াকৈ ব্ৰাছবোৰ কি ক'ত কি নাম্বাৰ ইউজ কৰিব লাগিব তেনেকৈ ইউজ কৰি যাবা ইয়াতে লেমন য়েল্লোটো নাইচোন তোমাৰ দিয়াচোন কালাৰটো চোৱা লেমন য়েল্লোটো এইটো লেমন য়েল্লো চ' আমি লেমন য়েল্লোটো ইয়াতে লৈ ল'লোঁ প্লেটত আমি লেমন য়েল্লোটো লৈ ল'লোঁ তাৰপিছত একেবাৰে লাইট হ'ব লাগিব বেকগ্ৰাউণ্ডটো পানী দিলোঁ অলপ বেছিকৈ পানীটো দিবা জাষ্ট এটা য়েল্লো যাতে ব্ৰাইটনেছটো আহে শ্বেডিংটো আহে চ' আমি বাহিৰৰ গোটেই যিমান বেকগ্ৰাউণ্ড আছে চবতে য়েল্লো কৰি আছোঁ বুজি পাইছা ন তোমালোকে গুড বুজি নাপালে মোক সুধিবা মই বুজাই দিম চবতে আমি য়েল্লো কৰিম তোমালোকে ভাবিব পাৰা এই ফিগাৰকেইটাত স্কিন কালাৰ দিব লাগিব বাট নহয় ফিগাৰখিনিত স্কিন কালাৰ দিয়াৰ আগত আমি ইয়াতো য়েল্লোও কৰি ল'ব পাৰোঁ যে চবৰেতো গাৰ কালাৰবোৰ একে নহয় আৰু লাষ্টত কি হ'ব জানা আমি এনেদৰে গোটেইখিনি বেকগ্ৰাউণ্ড য়েল্লো কৰিম এয়া গোটেই কৰিম আৰু ৰিজাল্টত এখন ধুনীয়া ফ্ৰুটছ মাৰ্কেট আমাৰ হৈ উঠিব এনেকৈ আমি গোটেই বেকগ্ৰাউণ্ডখিনি কৰিম তাৰপিছত এই ওমেনজনী যদি কৰিবলৈ যাওঁ এইবোৰ চুলি নাক চাক কাপোৰ চাপোৰ পিছত আহিব আমি ফাৰ্ষ্ট ইয়াতে থকা স্কিন কালাৰটো ইউজ কৰিব পাৰিম নহ'লে স্কিন কালাৰ জানা তোমালোকে কেনেকৈ বনাব লাগে মই আগতেও দেখাইছোঁ ক্লাছত সেনেকৈ বনাই ল'বা চ' স্কিন কালাৰটো আমি হাতত দিলোঁ আৰু শুনা সদায় আঁকিলে তোমালোকে লাইনিংবিলাক লাইটকৈ আঁকিবা পেঞ্চিলৰ লাইনিং ইমান ডিপকৈ নাকে নহয় বহুত ডিপ হৈছে বস্তুবিলাক লাইনিংবিলাক সদায় লাইটকৈ আঁকিবা দেখিছা জাষ্ট স্কিন কালাৰটো এটা টাচ দিছোঁ এইখিনি পিছত ব্ৰাউন কালাৰ দি আমি আঙুলিৰ ভাঁজ ভৰিৰ ভাঁজ ফিংগাৰ্ছবিলাকৰ ভাঁজটো উঠাই দিব লাগিব চ' আল্টিমেটলি লাষ্টত গৈ পেলাই এখন আমাৰ ধুনীয়া ফ্ৰুটছ মাৰ্কেট আমি পাম ঠিক তেনেদৰে তোমালোকে ভেজিটেবল মাৰ্কেটছো আঁকিব পাৰা চ' তোমালোকে এনেদৰে আঁকিবা এনেদৰে কালাৰ কৰিবা আৰু লাষ্টত গৈ এখন ধুনীয়া ফ্ৰুটছ মাৰ্কেট হৈ উঠিব যেতিয়া তোমালোকে ৰং বিৰঙৰ ধুনীয়াকৈ ফুটাই তুলিবা গোটেই বস্তুটো